সঁচাকৈ একলগ হ'ব খুজিছিলোঁ, আন্তৰিকতাৰে একলগ হ'ব খুজিছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদে একলগ হ'ব নোখোজে। ইয়াৰ পৰা আমাৰ ৰাইজৰ দলৰ একো বিশেষ লোকচান নহ'ব, লোকচানটো লুৰিণজ্যোতি গগৈৰে হ'ব। বিষয় আছিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণৰ প্ৰসংগ। আৰু এই প্ৰসংগত কেন্দ্ৰ কৰিয়েই এতিয়া দুই মেৰুত দুই সভাপতি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। লুৰিণজ্যোতি গগৈৰ শেহতীয়া বক্তব্য সমালোচনা কৰি অখিল গগৈয়ে ক'লে, লুৰিণজ্যোতি গগৈ কি কৈছে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। আমি জানো যে লুৰিণজ্যোতি গগৈ কিবা এটা অজুহাত দেখুৱাবৰ প্ৰয়োজন হৈ পৰিছে, কিবা এটা কোৱাৰ প্ৰয়োজন হৈ পৰিছে একলগ নহ'বৰ কাৰণে। গতিকে তেখেতৰ বক্তব্য দাঙি ধৰিছে, সেই সম্পৰ্কে মোৰ একো ক'বলগীয়া প্ৰয়োজন নাই। কিন্তু আপোনালোকে এতিয়াৰ পৰা আৰু আমাক নুসুধিব, সাংবাদিকসকলে বা অসমৰ ৰাইজে, যে আপোনালোকে কিয় দুইটা দল একলগ নহয়। আমি ৰাইজৰ দলে একলগ হ'ব খুজিছিলোঁ, অসম জাতীয় পৰিষদে একলগ হ'ব খোজা নাই। আৰু সেইটো কথা লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতিয়ে নিজে সংবাদ মাধ্যমক কৈছে যে আমি একলগ নহওঁ। অখিল গগৈৰ স্পষ্ট কথা, অসম জাতীয় পৰিষদ ৰাইজৰ দলৰে একত্ৰিত নহ'লেও ৰাইজৰ দলৰ কোনো ক্ষতি নহয়, বৰঞ্চ লুৰিণজ্যোতি গগৈৰহে ক্ষতি হ'ব ইয়াৰ পৰা। সঁচাকৈ একলগ হ'ব খুজিছিলোঁ, আন্তৰিকতাৰে একলগ হ'ব খুজিছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদে একলগ হ'ব নোখোজে। গতিকে আমাৰ কৰিবলগীয়া একো নাই, যে ইয়াৰ পৰা আমাৰ ৰাইজৰ দলৰ একো বিশেষ লোকচান নহ'ব, লোকচানটো লুৰিণজ্যোতি গগৈৰে হ'ব। লুৰিণজ্যোতি গগৈয়ে এতিয়া অজুহাত বিচাৰিছে বুলি উল্লেখ কৰি অখিল গগৈয়ে প্ৰশ্ন কৰে, আচলতে আঞ্চলিক দলসমূহ একত্ৰিত হৈ নিৰ্বাচনত নামিব লাগে নে বেলেগে বেলেগে খেলিব লাগে? আচল বিষয়টো আছিলে যে আঞ্চলিক দল কেইবাটাও হ'ব লাগে নে আঞ্চলিক দলবিলাক একলগ হ'ব লাগে। আমি ৰাইজৰ দলে আঞ্চলিক দলবিলাক একলগ হোৱাটো বিচাৰিছিল। অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ লগত বা ৰাইজৰ দলৰ লগত একত্ৰীকৰণ কৰিবৰ কাৰণে জাতীয় পৰিষদে সন্মতি প্ৰকাশ নকৰিলে। ইফালে ৰাজ্যত গোমাংস নিষিদ্ধকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি অখিল গগৈয়ে কয়, ব্ৰাহ্মণ্যবাদী চিন্তাৰে মুখ্যমন্ত্ৰীয়ে গোমাংস নিষিদ্ধ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যই আহোম জনগোষ্ঠীকে ধৰি জনজাতীয় ৰাজ্যৰ কৃষ্টি সংস্কৃতিত আঘাত সানিছে। ব্ৰাহ্মণ্যবাদী ধাৰণাৰে যদি তেওঁ আমাৰ ট্ৰাইবেল মানুহৰ গৰু বিক্ৰীৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ খিলঞ্জীয়া মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ অনুসূচিত জাতি মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ আহোম মানুহৰ গৰু পালনৰ ওপৰত, কোচ কলিতা মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব। মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে আমাৰ গৰু পালনৰ ওপৰত আপুনি যি আক্ৰমণ কৰিছে, আমাৰ গৰু বিক্ৰীৰ ওপৰত যি নিষেধাজ্ঞা কৰিছে, বজাৰবিলাকৰ ওপৰত যি গণ্ডগোল কৰিছে, এইটো আপুনি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক। অখিল গগৈয়ে লগতে জনায়, কেন্দ্ৰীয় চৰকাৰে দেশত পোষকতা কৰা এক দেশ এক নিৰ্বাচন বিৰোধিতা কৰিছে ৰাইজৰ দলে। প্ৰসংগক্ৰমে বিধায়ক অখিল গগৈয়ে শিৱসাগৰত ৰাজ্যিক কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ লগতে আধুনিক শিৱসাগৰ নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।